নমস্কাৰ আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত লাহে লাহে ময়ো সুস্থ হৈ উঠিছোঁ গাটো বেয়া আছিলে বৰ দুৰ্বলো আছিলোঁ পিছে এতিয়া বহুত ভাল পাইছোঁ আৰু সেয়েহে প্ৰথমতে সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে মোক ইমান ধুনীয়াকৈ মোৰ মেছেঞ্জাৰত মোৰ যিটো পোষ্ট দিছিলোঁ সেই পোষ্টটোত কমেণ্ট কৰি গেট ৱেল চুন গা ভাল পাইছে নে নাই বা কি হ'ল কিয় ইমান দিন অহা নাই ইমান যে প্ৰশ্ন সুধিছে সকলোৰে উত্তৰ দিছোঁ যে গাটো বেয়া আছিলে ডেংগি ওলোৱা নাই পিছে নৰ্মেল মানে জ্বৰ হৈছিলে কিন্তু বৰ দুৰ্বল হৈ আছিলোঁ এতিয়া ভাল পাইছোঁ আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ আন এক অনুষ্ঠান #সাধুপাঠ য'ত মই আপোনালোকক সাধুৰ জৰিয়তে মই ভাল পোৱা মই মানে জীৱনত ফ'ল' কৰা বা কিবা এটা কথা আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ দুদিনৰ আগৰ কথা মোৰ গাটো তেতিয়া বিৰাট বেয়া আছিলে আৰু সকলোৱে জানে মোৰ এটা সৰু ল'ৰা আছে সি সদায় ৰাতি শুওঁতে মানে আমি তাক কিবা নহয় কিবা এটা সাধু ক'বলৈ চেষ্টা কৰোঁ সেইদিনাখন দেউতাকৰ লগত সি কথা পাতি আছে আৰু দেউতাকে তাক কিবা কিবি সুধি আছে তেতিয়া এবাৰ তেওঁ সুধিলে যে মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ জন্তু কি সি তেতিয়া ক'লে হাতী তাৰপিছত দেউতাকে সুধিলে যে আটাইতকৈ খৰচোতা জন্তু কি ফাষ্টেষ্ট এনিমেল সি তেতিয়া একদম মানে জোচত কৈছে আৰু চব জানে সি কৈছে চিতা দেউতাকে বিৰাট ভাল পাইছে আচ্ছা সি জানে তাৰপিছত সুধিলে যে স্মাৰ্ট এনিমেল কি যি মানুহৰ দৰে ভাবিব পাৰে সিও তপৰাই উত্তৰ দিছে চিম্পাঞ্জী তাৰপিছত দেউতাকে সুধিলে ঠিক আছে চব জানা এতিয়া অকণমান ট্ৰিকি এটা কুৱেশ্যন কৰোঁ তোমাক বনৰ ৰজা কোন সি অলপ দেৰি ৰৈ পেলাই সুধি আছে বনৰ ৰজা হৈছে লায়ন সিংহ তেতিয়া দেউতাকে সুধিলে যদি ফাষ্টেষ্ট এনিমেল এটা বেলেগ যদি স্মাৰ্টেষ্ট এনিমেল এটা বেলেগ আৰু যদি মানে ডাঙৰ জন্তুটো এটা বেলেগ তেনেহ'লে বনৰ ৰজাটো কিয় বেলেগ হ'ল তেতিয়া তাৰ মনত এটা প্ৰশ্ন আহিলে যে হয়তো চিতা হ'ব লাগিছিলে নহ'লে হাতী হ'ব লাগিছিলে নহ'লে চিম্পাঞ্জী হ'ব লাগিছে কিহৰ কাৰণে মানে লায়ন সিংহ হ'ল তেতিয়া দেউতাকে তাক ক'লে যে সিংহই আচলতে তেওঁ যেতিয়া হাতী এটা দেখে বা চিতা এটা দেখে বা আপোনাৰ চিম্পাঞ্জী এটা দেখে তাক নিজৰ খাদ্য হিচাপেই দেখে ইমান ডাঙৰ ইমান খৰকৈ দৌৰিব পাৰে ইমান বুদ্ধিয়ক বুলি কেতিয়াও নাভাবে লায়ন মানে সিংহটোৱে সদায় ভাবে যে এইটো মোৰ খাদ্য এইটো মোৰ চিকাৰ আৰু মই ইয়াক চিকাৰ কৰিব লাগে আৰু সেই যে ভয়টো গোটেই মানে জংঘলত তেওঁ সৃষ্টি কৰে তাৰ কাৰণেই আচলতে জংঘলৰ ৰজা এটা কথাটো হ'ল আমি যদি নিজৰ মনত কিবা এটা কথা ভাবি লওঁ যে আমি এই কামটো কৰিব পাৰিম তেনেহ'লে আমি পাৰিম এতিয়া মেনিফেষ্টেশ্যনৰ কথাবোৰ যে কৈ থাকে বহুত মানে ধৰ্মগুৰুসকলে কয় বা ইনফ্লুৱেঞ্চাৰ্ছসকলে কয় ৰিলছবোৰতো আহিয়ে থাকে যে এইটো মেনিফেষ্ট কৰিব লাগে মোৰ পইচা আছে বুলি মেনিফেষ্ট কৰিব লাগে মোৰ ডাঙৰ ঘৰ এটা হ'ব বুলি গাড়ী এখন হ'ব বুলি মেনিফেষ্ট কৰিব লাগে সিংহটোৱেও আচলতে মেনিফেষ্টেই কৰে মই বনৰ ৰজা মোৰ আগত কোনো নাই গতিকে আপুনি যদি কিবা এটা পাব বিচাৰিছে জীৱনত মানে কোনো এটুকুৰ ঠাইত কোনো এটা শিখৰত উপনীত হ'ব বিচাৰিছে তেনেহ'লে তাক পাৰিম বুলিয়ে ভাবিব মোৰ লগত হ'ব জানো মই পাৰিম জানো মই জানো ঘৰ এটা ল'ব পাৰিম মোৰ দেখোন পইচা পাতি নাই মই জানো ডক্টৰ হ'ব পাৰিম মই দেখোন বস্তুবোৰ বুজিয়ে নাপাওঁ কিয় নোৱাৰিব যদি যদু মধু ৰঘু হ'ব পাৰিছে আপুনি কিয় নোৱাৰিব গতিকে সেই পজিটিভিটিটো আচলতে থাকিব লাগে আৰু এই কথাখিনি যেতিয়া তেওঁলোকে পাতি আছিলে ল'ৰাটোক যেতিয়া মোৰ মানুহজনে বুজাই আছিলে তেতিয়া মই ভাবিলোঁ হয়তো বৰ ডাঙৰ এটা কথা আমি জানো যদিও ইগন'ৰ কৰা নিচিনা সেয়েহে ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে যদি ভাবিছে যে আপোনাক কিবা এটা লাগে কিবা এটা হ'ব আপুনি বিচাৰিছে তেনেহ'লে পাৰিম বুলি আগবাঢ়ক চাব আপুনি পাৰিবই সৰু সৰু কথা কিন্তু মন কৰিবলগীয়া কথা সেয়েহে ভাবিলোঁ আজি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ শুনি কেনেকুৱা পালে আৰু মোৰ মতৰ লগত আপুনি একমত হয়নে নহয় জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজি মই এটা ভৌতিক ঘটনা লৈ ৰাতি নিশ্চয় আহিম এতিয়ালৈ আহিছোঁ ধন্যবাদ